নগাঁও জিলাৰ জুৰিয়াৰ কাৱৈমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ বাইজিৎ বাহাৰে। কাৱৈমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুল হক আৰু বানেছা খাতুনৰ পুত্ৰ বাইজিৎ বাহাৰে সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 636 নম্বৰ লাভ কৰি যোগ্যতা অৰ্জন কৰিছে। সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন বাইজিৎ বাহাৰৰ এই সফলতাত আজি অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে। ভৱিষ্যতে এজন সুচিকিৎসক হৈ মানৱ সেৱা কৰাৰ লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলক সহায় সহযোগিতা কৰি এখন সুস্থ শৈক্ষিক সমাজ গঢ়িবলৈ সকলোৱে শুভেচ্ছা জনাইছে মেধাৱী ছাত্ৰ বাইজিৎ বাহাৰক। সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ। বাইজিৎ বাহাৰে যি ফলাফল দেখাইছে আমি নতুন আনন্দিত হৈছোঁ। আমি সদ্যগঠিত অসমত যিসকল নীট পৰীক্ষাত ভাল ফলাফল হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে শিক্ষাৰ এটা যে পোহৰ, এই পোহৰ আজি বাইজিৎ বাহাৰে দেখাইছে। কাৰণ তেখেতৰ পিতৃ এজন সমাজৰ এজন শিক্ষক আছিল আৰু তেখেতসকলে এই ফেমিলিটোৰ পৰা বা এই অঞ্চলৰ পৰা যে বাইজিৎ বাহাৰে যি সপোন দেখিছে সেই সপোন আজি বাস্তৱিত হৈছে। গতিকে অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে আমি নতুন আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ সমাজত এটা বস্তুৰ অভাৱ আছে, সেইটো হৈছে ডক্টৰৰ অভাৱ। আৰু তাত আজি দেখা পাইছোঁ যে বাইজিৎ বাহাৰে যি ফলাফল হৈছে আৰু তাত এখন আৰু তেওঁ নিজেও কৈছে যে সমাজত ডাক্তৰ হৈ যি সেৱা আগবঢ়াব, গতিকে যিসকল দৰিদ্ৰ মানুহ আছে তেখেতসকলৰ সেৱা কৰিবৰ উদ্দেশ্যে বাইজিৎ বাহাৰে এই সপোন বাস্তৱিত কৰিছে। গতিকে আমি অঞ্চলবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক আমি এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগত জড়িত তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আশা আছিল যে আমাৰ সৰু ভাতৃ এজন সুচিকিৎসক হ'ব আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৱেই তেওঁক আশা দিছিল আৰু ভৰসা দিছিল, সাহস দিছিল যে তুমি ভালকৈ পঢ়া আৰু নেটত যাতে ভাল ৰিজাল্ট কৰিব পাৰা, যাতে আমাৰ সমাজখনক যাতে আগুৱাই নিব পাৰা, সুচিকিৎসক হৈ যে ভাল চিকিৎসা দিব পাৰা, দুখীয়া মানুহক যাতে কেতিয়াবা কোনো এনেকুৱা কিছুমান মানুহ আহিব পইচা নাই টকা নাই, সিহঁতক যাতে বিনা ফ্ৰী চিকিৎসা কৰিব পাৰা, কৰি পেলাই যে সমাজখনক আগুৱাই নিব পাৰা, সেইটো আমাৰ সপোন আছিল। আৰু সেই সপোনটো আমাৰ বাইজিৎ বাহাৰ এখেত সপোনটো পূৰা কৰিছে। আমি অশেষ ধন্যবাদ এখেতক জ্ঞাপন কৰিব। ব্যুৰো ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।